স্বাগতম জনাইছো আজি মার্কেটত আপনার কি করে আছে পুরা সাইড বেস আজি মার্কেটে পুরা সাইড বেস দিলে এটো রেঞ্জটো আপোনালোকে স্ক্রিনশট মাৰি লব এতিয়া মই আজি অকমান উল্টা ফলৰ পৰা আহিছো ফিন নিফটিৰ ফলৰ পৰা আজি আহিছো দেখা পাইছে মার্কেটে আজি পুরা সাইড বেস যদি 15 মিনিটত চাই দেখা পাইছে 5-10 পইণ্ট 20 পইণ্টৰ আপুনি ইফালে ইফালে হয়তো ক্যাপচাৰ কৰিব পাৰে কিন্তু পুরা সাইড বেস এটা কালিলেও মই এটা আপোনাক কৈছো যে এটা ৰেঞ্জৰ ভিতৰত এটো যেহেতু গ্যাপ আছে দেখা পাইছে না আপোনালোকৰ এটো এটা গ্যাপ আছে এটো যেটো আপোনাৰ দেখা পাইছে 23350 ৰ পৰা 23100 এটো এটা ডাঙৰ গ্যাপ আছে গতিকে এই গ্যাপটো ফিল আপ কৰিবই মার্কেটে আৰু এদিন বা দুদিন মার্কেটে গ্যাপ ফিল আপ কৰিব গতিকে আপোনালোকে কি কৰিব এই ৰেঞ্জটো মই বনাইছো দেখিছে আপোনালোকে 23140 ৰ পৰা 23350 ৰ ভিতৰত আপোনালোকে ট্ৰেড লওক আৰু এদিন বা দুদিন আৰু এটা কাম কৰিব পাৰে আপোনালোকে যদি ট্ৰেড কৰিব বিচাৰে তেতিয়া হলে ফিন নিফটিৰ ক্ষেত্ৰত আপোনালোকে এডাল ট্ৰেন্ড লাইন এডাল আপোনালোকে ইয়াত ড্ৰ কৰিব পাৰে যদি আপোনালোকে চাই ট্ৰেন্ড লাইন এডাল আপুনি ইয়াৰ পৰা এনেকা কৰি এইটো 26628 ৰ পৰা এনেকা আপুনি এডাল ট্ৰেন্ড লাইন ড্ৰ কৰিব পাৰে যদি চাওক মার্কেটে এটো ৰেঞ্জৰ পিছত ইয়াত যদি আপোনাৰ অকমান টাইম সাস্টেইন কৰি মার্কেটে ইয়াক ৰিভাৰ্সাল গৈ ব্ৰেক ডাউন হয় মার্কেটে ডাইৰেক্ট আপোনাৰ এইটো ট্ৰেন্ড লাইন ডাল ব্ৰেকআউট দি দিলে ব্ৰেকডাউন দিলে মার্কেটে আপোনাৰ 23000 লৈকে মার্কেট অহাৰ ভিউ দেখা পোৱা গৈছে তাৰ পিছত হয়তো মার্কেটে আকৌ 22800 লৈকে মার্কেট বেৰিছ হোৱাৰ এক্সপেক্ট কৰিব পাৰে আপুনি গতিকে ট্ৰেড লোৱাটো সাৱধানে লব এতিয়া সব মার্কেটত ইয়াত বেৰিছ অকমান ভিউ মই দেখা পাইছো যেহেতু ক্যান্ডেলডাল বেৰিছ আছে গতিকে অকমান বেৰিছ কাললে হয়তো এটো হোৱাৰ চান্স আছে গতিকে অকমান চাই চিতি ট্ৰেড সমূহ কৰিব যেহেতু কাললে হৈ গল সেনসেক্সৰ এক্সপেৰি গতিকে অকমান চাই চিতি ট্ৰেড সমূহ কৰিব লাগিব তাৰ পিছত আপসাইডলৈ আমি কেতিয়া হম যেতিয়া মার্কেটত এটো ক্যান্ডেল যেটো 23350 ৰ ওপৰত ভাল ক্যান্ডেল বুলিশ ক্যান্ডেল এডাল হ'ব তেতিয়াহে আমি ইয়াৰ পৰা আপসাইডলৈ বুলিশ ক্যান্ডেল লম তাকো বেছি নহয় 23490 বা 23500 23500 লৈকে আপুনি বুলিশ ভিউ ৰাখিব পাৰে তাৰ পিছতে মার্কেটে আকৌ আপোনাৰ কাৰেকচন দিবলৈ চেষ্টা কৰিব যেটো 23350 লৈকে গতিকে সেই অকমান এতিয়া আপুনি ট্ৰেড লব লাগিব দুই এদিনৰ কাৰণে এক্সপেক্ট কৰিব লাগিব ঠিক আছে তাৰ পিছতে আপুনি চাওক যদি আপুনি আকৌ ট্ৰেড লব বিচাৰে তেতিয়া হলে চাওক বুলিশ ভিউ আৰু ৰাখিব বিচাৰে তেতিয়া হলে ৰাখিব পাৰে 23600 লৈকে আপোনাৰ মার্কেটত বুলিশ ভিউ ৰাখিব পাৰে হা মই কিন্তু 23500 লৈকে এক্সপেক্ট কৰিছো আপুনি তালৈকে এক্সপেক্ট কৰিব পাৰে যদি গ্যাপ ডাউন ওপেনিং হৈ মার্কেটে আপসাইডলৈ যায় তথাপিতো আপুনি 23350 লৈকে বুলিশ ভিউ ৰাখি হয়তো মার্কেটে তাত অকমান টাইম কনসলিডেট কৰিবলৈ সময় অতিবাহিত কৰিব পাৰে মোৰ মতে আমাৰ কাৰণে বেষ্ট ট্ৰেড কেতিয়া হ'ব যদি ফ্ল্যাট ওপেনিং হয় বা অকমান গ্যাপ ডাউন ওপেনিং হয় মার্কেটে ৰিট্ৰেসমেন্ট কৰে ট্ৰেন্ড লাইনডালৰ আশে-পাশে তাৰ পিছতে মার্কেট যদি ডাউন ট্ৰেন্ডলৈ আহে তেতিয়া হলে আপুনি বেৰিছ ট্ৰেড এক্সপেক্ট কৰক আৰু নিশ্চিন্ত মানে বহুত ডাঙৰ ক্যাপচাৰ কৰিব পাৰিব বেৰিছৰ কাৰণে ঠিক আছে গতিকে অকমান চাই চিতি আমি ট্ৰেড সমূহ কৰিব লাগিব এতিয়া মই পুনে লৈ আছো নিফটি বেংকটো পুৰা সাইড বেস যদি ৰেঞ্জটো চাই পুৰা সাইড বেস ৰেঞ্জ যেটো গ্যাপ ফিল আপ কৰি আছে মার্কেটে আৰু এদিন বা দুদিন যদি ইয়াত থাকে আমাৰ কাৰণে ভাল হ'ব যদি কালিলে মার্কেটে ব্ৰেক ডাউন দি দিয়ে তেতিয়া হলে কিন্তু আমাৰ কাৰণে কি হ'ব অকমান চিন্তনীয় বিষয় কাৰণ ব্ৰেকডাউন সহজে দি দিলে আকৌ মার্কেটে সহজে আকৌ ব্ৰেকআউট দি পেলাই মার্কেট আকৌ আপসাইডলৈ গুচি যোৱাৰ সম্ভাৱনা আছে গতিকে ব্যাংক নিফটিৰ ক্ষেত্ৰটো এডাল ট্ৰেন্ড লাইন আপোনালোকে ড্ৰ কৰিব পাৰে এনেদৰে ট্ৰেন্ড লাইন ড্ৰ কৰাৰ পিছত আপুনি চাব অকমান ভিউ বিলাক চাব আপুনি ভিউ বিলাক চাব যে মার্কেটে কোৰ পৰা কোলে যোৱাৰ সম্ভাৱনা আপুনি ইয়াত দেখা পাইছে এতিয়া মই যেহেতু ট্ৰেন্ড লাইনডাল আপোনাৰ ড্ৰ কৰিলো চাই লওক এইটো ট্ৰেন্ড লাইন মই এনেকা ড্ৰ কৰিলো মার্কেটে 50950 ৰ পৰা বা 51000 পৰা মার্কেটে বেৰিছ হোৱাৰ এক্সপেক্ট মই কৰিব পাৰো যেটো আকৌ মার্কেটে হয়তো 50800 লৈকে মার্কেট আহিব পাৰে প্ৰায় 200 পইণ্টছ গ্যাপ ডাউন ওপেনিং হ'ব পাৰে তাৰ পিছত মার্কেটে কি কৰিছে অকমান সময় চাব যেতিয়ালৈকে 50850 ৰ ওপৰত মার্কেট থাকিব মই ভাবো মার্কেট অকমান বুলিছি তাৰ পিছতো হয়তো মার্কেটে এনেকা ট্ৰেন্ড আপোনাৰ ট্ৰেন্ড লাইন যেটা আছে ব্ৰেকডাউন দি মার্কেটে বেৰিছ হ'ব পাৰে আপোনাৰ 50500 লৈকে মার্কেট আহিব পাৰে কিন্তু 50850 ৰ ওপৰত মার্কেট থকালৈকে মার্কেট বুলিশ গতিকে সেই ভিউটো আপুনি অকমান ৰাখিব তাৰ পিছত যদি মার্কেটে চাওক এইকনৰ পৰা আকৌ লাহে আপসাইডলৈ যায় হয়তো 51150 তাৰ পিছত হয়তো 51200 তাৰ পিছত 51400 লৈকে আপুনি ডাঙৰ ট্ৰেড এক্সপেক্ট কৰিব পাৰে এতিয়া কথা হল কালিলে আমি বেৰিছ ট্ৰেড মই এক্সপেক্ট কৰিছো এইটোত আমি বেছি কৰিছো যদি মার্কেটে এইটো চাওক এনেকা ধৰি মার্কেটে এনেকা আপোনাৰ ওপেনিং হয় মার্কেটে যদি লাহে অকমান কনসলিডেটেড আপসাইডলৈ গৈ মার্কেটে ডাউন ট্ৰেন্ড আহে তেতিয়া হলে আপুনি ডাঙৰ বেৰিছ এক্সপেক্ট কৰিব পাৰে গতিকে সেই ভিউটো আপুনি অকমান ৰাখিব ঠিক আছে এতিয়া মই কথাটো আপোনাক কৈ দিছো যদি ডাইৰেক্ট আপোনাৰ ব্ৰেকডাউন দিয়ে তেতিয়া অকমান ৰিস্কি হ'ব হয়তো ইয়াৰ পৰা মার্কেট আকৌ ডাইৰেক্ট ৰিভাৰ্সাল দি দিয়াৰ চান্সটো বেছি দেখা পোৱা গৈছে হয়তো ইয়াৰ পৰা 50500 ৰ পৰা নহয় 50200 ৰ পৰা ৰিভাৰ্সাল দি দিয়াৰ ভিউ দেখা পাইছো আৰু যদি বেছিকে গ্যাপ ডাউন ওপেনিং নহয় মার্কেটে কি কয় ফ্ল্যাট ওপেনিং কৰে তেতিয়াও সেই একে ভিউ থাকিব আৰু যদি গ্যাপ আপ ওপেনিং হয় তেতিয়া কি কৰিব চাওক গ্যাপ আপ ওপেনিং হলে অকমান মোৰ ভিউটো চেঞ্জ হ'ব ভিউটো কি চেঞ্জ হ'ব
যদি গ্যাপ আপ ওপেনিং হয় মার্কেটে বহুত ডাঙৰ গ্যাপ আপ দিব লাগিব হয়তো 300-400 পইণ্ট মার্কেটে গ্যাপ আপ ওপেনিং দিলে হয়তো মই অকমান বেৰিছ এক্সপেক্ট কৰি আকৌ মার্কেট আপ ট্ৰেন্ডলে মই বুলিশ ভিউ ৰাখিম কিন্তু মার্কেটে ইমান ডাঙৰ গ্যাপ আপ মই এক্সপেক্ট কৰা নাই যেহেতু গ্লোবেল মার্কেটো চাই ল'ব দেই আপোনালোকে কাৰণ মই কিবা এটা কম হ'ব কিবা এটা গতিকে সেইটো অকমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব এতিয়া মই ফিন নিফটি কলো বেংক নিফটি কলো এতিয়া মই লৈ যাম আপোনাক পুনে পুনে নিফটি 50 নিফটি 50 টো আপুনি চাওক নিফটি 50 অকমান বুলিশ আছে আৰু যেটো মই ট্ৰেন্ড আপোনাৰ দেখা পাইছো নিফটি 50 আপোনাৰ প্ৰায় গেপটো ফিল আপ কৰি আপসাইডলৈ যোৱাৰ অকমান টাৰ্গেট লৈছে যেহেতু অল টাইম হাই লগাবলৈ আৰু এবাৰ ট্ৰাই কৰিব পাৰে নিফটি 50 গতিকে অকমান চাই চিতি ল'ব আৰু চাওক মাৰ্কেটে যদি কালিলে আৰু অকমান অতিবাহিত কৰি দিয়ে সময় ইয়াতে ধৰি লওক সাইডবেজ যেটো ৰেঞ্জ আছে এটো 24850 ৰ পৰা 24750 এই 100 পইণ্টৰ যেটো ৰেঞ্জৰ ভিতৰত যদি মাৰ্কেটে সাইডবেজ থাকে তেতিয়াহে আমি নেক্সট ডিসিশন লবলৈ আমাৰ কাৰণে সুবিধা হ'ব আৰু যদি মাৰ্কেটে কালিলৈ আপসাইডলৈ গুচি যায় তেতিয়াহলে হয়তো 24950 বা 25000 লৈকে মাৰ্কেট যোৱাৰহে ভিউ মই ৰাখিম বেছি আপোনাৰ আপসাইডলৈ মুভ মই কালিলৈ এক্সপেক্ট কৰা নাই কালিলৈ যদি যায় মাৰ্কেটে কিন্তু অকমান আমাৰ কাৰণে বেয়া ইফেক্ট কৰিব পাৰে গতিকে অকমান চাই চিতি ট্ৰেড কৰিব লাগিব আৰু মাৰ্কেটৰ কথা কোনো ক'ব নোৱাৰে যেহেতু ডাইনামিক মাৰ্কেট ঠিক আছে আৰু গ্যাপ ডাউন ওপেনিং যদি কালিলে হয় হয়তো এই 8 ডালৰ ভিতৰতে ওপেনিং হলে আমাৰ কাৰণে বেষ্ট হ'ব যদি ইয়াতকে তলত আহে তেতিয়াহলে কিন্তু মাৰ্কেটৰ ভলিটিলিটি বহুত বেছি হোৱাৰ মই ভিউ ৰাখিছো নিফটি 50 আৰু নিফটি 50 এনেকুৱা এটা জায়গাত আছে যেটো আপোনাৰ গ্যাপ আপোনাৰ আপ সাইডলৈ যাবলৈ ৰেডি আছে গ্যাপ ডাউন সাইডলৈ দুইটা সাইডে তাৰ মুকলি আছে ৰাস্তা আৰু যেহেতু কি কৰিছে বেংক নিফটি আৰু ফিন নিফটিতকে একদিন আগতীয়াকে সি সাইডবেজ লৈ লৈছে গতিকে আপুনি কন্টিনিউ যদি চাই ভালকে ৰেঞ্জটো চাই 1 দিন 4 দিন প্ৰায় আপোনাৰ সাইডবেজ ৰেঞ্জৰ ভিতৰতে মাৰ্কেটে অতিবাহিত কৰিছে এটো চাওক এটো মাৰ্কেটে প্ৰায় সাইডবেজ এটো সাইডবেজ প্ৰায় আৰু এটো সাইডবেজ গতিকে হয়তো এতিয়া আমাৰ কালিলে বুলিশ হ'ব পাৰে আৰু নহলে আপোনাৰ কালিলে বেৰিছ এক্সপেক্ট কৰিব পাৰে নিফটি ক্ষেত্ৰত হয়তো অকমান ডাঙৰ মুভ দেখা পোৱা যাব হয় নিফটি 50 অকমান বেংক নিফটি বা ফিন নিফটিতকে অকমান বেছিকে আমি ট্ৰেড কৰিবলৈ কালিলে ট্ৰাই কৰিব লাগে যেহেতু কালিলে সেনসেক্সৰো এক্সপায়াৰি হয় গতিকে অকমান আমি নিফটি 50 কালিলে নজৰটো ৰাখিম বেংক নিফটি আৰু ফিন নিফটিত কালিলে হয়তো মই অকমান এভয়েড কৰা নিচিনাই ঠিক আছে গতিকে আজিলৈ ভিডিওটো বিমান আছিলে যদি ভিডিও চাই ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ